নিজে অনুভৱ কৰোঁ, নিজে মানে পাই থৈছোঁ। তো সেইকাৰণে আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাবলৈ আহিলোঁ। যিমান কি বুলি ক'ম, গুড ইভিনিং। আৰু এতিয়া ডিনাৰ কৰিব আহিলোঁ আৰু ঘড়ীটো বেয়া হৈছে টাইমটো দেখাবলৈ। তো ভাবিলোঁ বহুত কমেণ্ট কৰি আছে, অলপ সময় পাইছোঁ গতিকে, কিন্তু আমি সময় নাপাওঁৱে। হ'লেও আপোনালোকলৈ অলপ সময় উলিয়াই ভিডিঅ'টো বনাওঁ বুলি ভাবিলোঁ। তো সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। আৰু আপোনালোকক মানে এনেকুৱা লাগিছে, মোৰ ইমান মেছেজ আহিছে ফেচবুকত হওক, ইনষ্টাগ্ৰামত হওক, মানে ইমান জবলেছ, মানে ইমান মানে চাৰ্টিফিকেট লৈকে মোক দিছে হা, যে ইমানখিনি পঢ়া মই ঘৰত বহিছোঁ। মানে সেইকাৰণে অলপ বেয়া লাগিছে। বেয়া লাগে মানে কি ক'ম আৰু, ইমান মানে গম পাইছিলোঁ যে ইমান পঢ়াবিলাকো পঢ়ি থাকে বুলি, যে জেই কৰা, ইমান ডাঙৰ ডাঙৰ বিটেক কৰা, সেইবিলাক মানে বহি আছে। মই মানে কি ক'ম, নিজে আচৰিত, মানে অশ্বভম্বিত বুলি কয় শব্দ এটা আছে যে, তো সেই তেনেকুৱা হৈছোঁ। সেইকাৰণে বলক ভিডিঅ'টো বেছি দেৰি নকৰি আৰম্ভ কৰি কথাটো এইটো যে, যেতিয়া এজনে ITI হওক বা জেই কৰি মেলি ঘৰত বহি থাকে নহয়, বহুত মেণ্টেলি ডিপ্ৰেশ্যনত ভুগি যায়। সেইটো মই নিজে অনুভৱ কৰোঁ, নিজে মানে পাই থৈছোঁ। তো সেইকাৰণে আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাবলৈ আহিলোঁ। যিমান সময়খিনি পাওঁ সময় উলিয়াই মেলি ভিডিঅ'টো বনাবলৈ আৰু আৰম্ভ কৰি দিওঁ। আৰু টাইটেলটো চাই, থাম্বনেইলখন চাই আপোনালোকে গমেই পাইছে যে মই কিহৰ টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ আহিছোঁ। হয়, মই আজি জববিলাক, আমাৰ প্ৰাইভেট ৰিগৰ জববিলাক অনলাইন এপ্লাই কৰিব পাৰি নে অফলাইন এপ্লাই কৰিব পাৰি, তাৰ ওপৰত ভিডিঅ'টো বনাম আজি। গতিকে সেই আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাব হা। চাওক, যেনেকৈ আমি গভৰ্ণমেণ্ট জববিলাক অনলাইন এপ্লাই কৰোঁ, অনলাইনে সকলোখিনি তথ্য পাই যাওঁ, বা এপইণ্টমেণ্ট কিবা কলিং আহে, তো তেনেকুৱা ধৰণৰ। আজিলৈকে এই ৰিগ ছাইডত তেনেকুৱা ধৰণৰ ছিষ্টেমটো হোৱা নাই। সকলোখিনি অফলাইনতে হৈ আছে। আপুনি নিজে ফিজিকেলি গৈ, প্ৰেক্টিকেলি গৈ আপুনি তাতে বায়'ডাটাবিলাক দিব লাগিব। অকল বায়'ডাটাবিলাক দি থৈ আহিলে খবৰ খাতি লৈ থাকিবলৈ, আপোনাক কোনো কলিং, কোনো হেৰি নকৰে। সেইকাৰণে আপুনি যদি প্ৰাইভেট ৰিগত কাম কৰিব বিচাৰিছে, প্ৰেক্টিকেলি আপুনি মানুহটো যাওক, গৈ মেলি তাত বায়'ডাটাবিলাক দিয়ক হা। বায়'ডাটা দি মেলি অকল দি থৈ আহিলে নহ'ব, কৈছোঁ আপোনাক খবৰ খাতি লৈ থাকিব লাগিব। আৰু অনলাইন মানে সেই প্ৰচেছটো আজিলৈকে হোৱাগৈ নাই, কেতিয়ালৈকে হ'বগৈ। কিন্তু ময়ো ভাবোঁ দেই, অনলাইন প্ৰচেছটো যদি প্ৰাইভেট ৰিগবিলাকত কৰি দিয়ে, তেতিয়াহ'লে বহুতখিনি ল'ৰাৰ সুবিধা হ'ব। কাৰণ কিছুমান আমাৰ প্ৰায়বিলাক অফিচ দুলীয়াজানতে থাকে, আপোনালোকক কৈছোঁ দুলীয়াজান ডিব্ৰুগড় ডিষ্ট্ৰিক্টত থাকে। সেইকাৰণে কিছুমান দূৰৰ যিবিলাক ITI পঢ়া, কিবা পঢ়া হওক, তেওঁলোকে মানে অনলাইন এপ্লাই কৰিবলৈ সুবিধাখিনি হয়। আৰু ইণ্টাৰভিউ ছিষ্টেমটো কৰি দিব লাগে বুলি ভাবোঁ আৰু। তো সেইটো কৰি দিলে বহুতখিনি সুবিধা হয়, সকলোৱে মানে এপ্লাই কৰিব পাৰিব। তো যদি অফলাইন হৈ যায়, মানে চিনাকি থাকিলেহে সোমাবলৈ সুবিধাটো হয়, ৰেফাৰেঞ্চৰ যোগেদিহে সোমাবলৈ সুবিধা হয়। নহ'লে যিবিলাকৰ চিনাকি নাই, কোনো ধৰণৰ লিংক নাই, তো তেওঁলোকে সোমাবলৈ অলপ প্ৰব্লেম ক্ৰিয়েট কৰিব লাগে, বহুতখিনি প্ৰব্লেম হয়। আৰু এই প্ৰব্লেমটো ময়ো নিজে ফেচ কৰিছোঁ, নিজে কৰি মেলি সোমাইছোঁ। আৰু ঘৰৰ ওচৰত বুলি অকণমান মানে অহা যোৱা কৰি মেলি নিজে কষ্ট কৰি সোমাইছোঁ হা। মই কাৰো থ্ৰুৱেদি, কাৰো হেৰি দি অহা নাই, নিজৰ কষ্টৰ প্ৰথমতে। কিন্তু আপুনি প্ৰথম মূৰটো বুজি ল'বলৈহে কষ্ট হয় দেই, এনেকুৱা ফিল্ডত প্ৰথম মূৰটো বুজি ল'বলৈহে কষ্ট হয়। পাছত মানে আপুনি কামবিলাক শিকি লোৱাৰ পাছত ইটো সিটোতো চিনাকি হৈ যায়। তো তেনেকৈ ধৰণে আপুনি যদি প্ৰেক্টিকেল থাকে, এক্সপিৰিয়েঞ্চ থাকে, তো আপুনি য'তে হ'লেও চাকৰি পাব। আৰু যদি আপুনি এবাৰ সোমোৱাই লোৱাৰ পাছত আপোনাক মানে নেক্সট টাইমৰ কাৰণে কাৰো ভৰিত ধৰিবলগীয়া নহয় যে মোক কামটো সোমাই দিয়ক, এনেকুৱা ধৰণৰ। তো আপোনাৰ এক্সপিৰিয়েঞ্চ যদি থাকে, ভাল কাম কৰে, আপোনাক যিকোনো কোম্পানীয়ে আপোনাক মাতি মেলি চাকৰি দিব। তো তেনেকুৱা ধৰণৰ। তো আজিলৈকে প্ৰাইভেট ৰিগবোৰৰ অনলাইন এপ্লাইটো হোৱা নাই। তো গতিকে তো তেনেকুৱা ধৰণৰ। আৰু কি ক'ম আৰু, সেয়ে যিবিলাকৰ জব লেছ হৈ থাকে, তো তেওঁলোকৰ বেয়া লাগে অলপ, ইমানখিনি পঢ়ি মেলি ঘৰত বহি থাকিলে। কাৰণ তেওঁলোকো লাগে ন, মা দেউতাই ইমানখিনি খৰচা কৰি তেওঁক পঢ়ালে, শিক্ষা দিলে, তাৰপাছত তেওঁ যদি মা দেউতাক, নিজৰ পৰিয়ালটোক যদি সেইখিনি ঘূৰাই দিব নোৱাৰে, তেতিয়াহ'লে খুব বেয়া লাগে। তো এইখিনিয়ে কথা। আপোনালোকে এপ্লাই কৰি মেলি চেষ্টা কৰি থাকক। আৰু মানে ইমান মেছেজ আহিছে, আপুনি কৰি দিয়ক না, ভৰাই দিয়ক না। মানে ইমানখিনি কেপাচিটি হোৱাগৈ নাই। আৰু মই মানে কি ক'ম, মানে নিজেও এটা মই সাধাৰণ কৰ্মচাৰী কৰি আছোঁ, আৰু ইয়াত কৰি মেলি ঘৰখন চলাই আছোঁ। তো তেনেকুৱা ধৰণৰ। আৰু কিবা এটা কৰোঁ বুলি ক'লেও কিছুমান বাধা আহি যায়, দেখিছে আপোনালোকে। তো বহুতখিনি আজিকালি যি টি ফ্ৰড হৈ থাকে।
সেইকাৰণে মানে ভয় লাগে মানে মই মাজত সেই ঝেমেলাখিনিত সোমাবলৈ মানে বিচাৰি মানে সেইবিলাক বেয়া পাওঁ একদম চিধা চিধি কথা মই সেই লেনদেনটো বহুত বেয়া পাওঁ কাৰণ ময়ো নিজে সেইটো ভুক্তভোগী অকল মই এই ৰিক্স ছাইডত মই বেলেগ ছাইডত ভুক্তভোগী হয় তো তেনেকুৱা আৰু বেলেগ ভিডিঅ'ত মই ক'ম বাৰু মোৰ নিজৰ এক্সপিৰিয়েঞ্চখিনি কি ভুক্তভোগী হৈছিলোঁ তো আপোনালোকে যদি ভাল লাগিছে মোৰ ইউটিউব চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কমেণ্টবিলাক কৰি থাকিব কমেণ্টৰ ওপৰতে মই ৰিপ্লাইটো দি দিবলৈ চেষ্টা কৰিম লগ পাম অন্য এটা ভিডিঅ'ত জয় অসম